মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে এটি ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'ত গোটেই অসমীয়া কিতাপখনৰ পৰা 50টা 1 নম্বৰীয়া কুৱেশ্যন বাছনি কৰা হৈছে। এইকেইটা তোমালোকে ভালকৈ চাবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিব। গতিকে এই কুৱেশ্যন কেইটাৰ উত্তৰবিলাক পঢ়িবা আৰু ইয়াৰ উত্তৰবিলাক ক'ত পাবা যদি তোমালোকৰ ওচৰত নাই তেতিয়াহ'লে ভিডিঅ'টিৰ শেষলৈকে চাবা, তাত সকলো কথা এনসাৰ উল্লেখ আছে। এক নম্বৰ কুৱেশ্যনটো হ'ল GNRC হস্পিটেলৰ স্বত্বাধিকাৰীজনৰ নাম কি? 2 নম্বৰ মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু কোন? 3 নম্বৰ IIEৰ সম্পূৰ্ণ নামটো কি? 4 নম্বৰ মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাতা কোন? 5 নম্বৰ লাখ লাখ যুগ হিয় হিয় ৰাখোন কবিতাটিৰ ৰচক কোন? 6 নম্বৰ ধ্যানস্থ শিৱৰ কল্পনা কোন সংস্কৃতিৰ অৱদান? 7 নম্বৰ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? 8 নম্বৰ অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে? 9 নম্বৰ বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি? 10 নম্বৰ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? 11 নম্বৰ সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? 12 নম্বৰ ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি? 13 নম্বৰ ৱৰ্ল্ড ৱাইড ৱেবৰ ধাৰণাটো বীজ ক'ত অংকুৰিত হৈছিল? 14 নম্বৰ ইণ্টাৰনেট কি? 15 নম্বৰ অৰুণিমা সিনহাই ডক্টৰ APJ আব্দুল কালামৰ পৰা কি বঁটা লাভ কৰিছিল? 16 নম্বৰ লাডাখত থকা মাউণ্ট শামছেৰ কাংগ্ৰীৰ উচ্চতা কিমান? 17 নম্বৰ জীৱনৰ সফলতা আৰু উন্নতিৰ মূলমন্ত্ৰ কি? 18 নম্বৰ অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা এখন উপন্যাসৰ নাম লিখা। 19 নম্বৰ মহিচন্দ্ৰ মিৰি কোন? 20 নম্বৰ নিগনাচিকাৰীৰ প্ৰকৃত নাম কি? 21 নম্বৰ আগা শব্দৰ অৰ্থ কি? 22 নম্বৰ তৎৰেখা কি? 23 নম্বৰ চেনি কোনে আৱিষ্কাৰ কৰিছিল? 24 নম্বৰ কুলক্ষয় দোষ কি? 25 নম্বৰ বট্টদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা। 26 নম্বৰ জনাৰ্দন কাক বোলে? 27 নম্বৰ শিলভদ্ৰ কোন? 28 নম্বৰ নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটোৰ নাম কি? 29 নম্বৰ পাণিনিয়ে ৰচনা কৰা ব্যাকৰণখনৰ নাম কি? 30 নম্বৰ শ্ৰীমন্ত শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল? 31 নম্বৰ কবি কিহত আতুৰ হোৱা বুলি কৈছে? 32 নম্বৰ মোহপাহ মানে কি? 33 নম্বৰ জিকিৰসমূহত প্ৰকাৰান্তৰে কি ক'বলৈ বিচৰা হৈছে? 34 নম্বৰ আজান ফকীৰে কেইজন ভকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰিছিল? 35 নম্বৰ জিকিৰৰ অৰ্থ কি? 36 নম্বৰ মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? 37 নম্বৰ ৰঘুনাথ চৌধুৰীদেৱে সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা। 38 নম্বৰ ৰঘুনাথ চৌধুৰীদেৱ কোনখন সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল? 39 নম্বৰ চৈয়দ আব্দুল মালিকক অসমীয়া সাহিত্যৰ কি বুলি জনা যায়? 40 নম্বৰ অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? 41 নম্বৰ চৈয়দ আব্দুল মালিকদেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? 42 নম্বৰ দেশান্তৰৰ অৰ্থ কি? 43 নম্বৰ হৰে কৃষ্ণ ডেকাদেৱৰ এখন কবিতা পুথিৰ নাম লিখা। 44 নম্বৰ মানুহজনৰ গড়ৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?
45 নম্বৰ সংখ্যা দৰ্শনৰ প্ৰৱৰ্তক কোন 46 নম্বৰ পৃথু ৰজা কাৰ পুত্ৰ 47 নম্বৰ বেদ কাৰ বাণী বুলি কোৱা হয় 48 নম্বৰ বেদনাৰ উল্কা পুথিখন কাৰ ৰচনা 49 নম্বৰ অম্বিকাগিৰি ৰায়চৌধুৰীদেৱক কি আখ্যা দিয়া হৈছিল 50 নম্বৰ হাতাম পুৰুষীয়া শব্দৰ অৰ্থ কি এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে চাবা বেলেগ বেলেগ ডিস্ট্ৰিক্টত এইবিলাক প্ৰশ্ন আহিছে ইতিমধ্যে প্ৰি ফাইনেলত 1 নম্বৰীয়া মাত্ৰ ইয়াত কোৱা হৈছে প্ৰতিটো কুৱেশ্যনৰ বাবে 1 নম্বৰ থাকিব গতিকে তোমালোকে ভালকে এই এনসাৰ কেইটা চাই যাবা আগন্তুক ভিডিঅত আমি বেলেগ বেলেগ প্ৰশ্ন লৈ আহিম বেলেগ বেলেগ টপিকছৰ পৰা গতিকে তোমালোকৰ ষ্টাডি যাতে কোনো প্ৰকাৰে পিছ পৰি নাথাকে ভালকে অধ্যয়ন কৰিবা ভাল ফলাফল কৰি থাকিবা ধন্যবাদ থাকিল